নিৰ্মালী, কি হ'ল? আজি তুমি ইমান খঙত ৰুমত সোমাই আছাহি যে? দেউতাই কিবা ক'লে নেকি? হা, আনকালে দেখোন তুমি মই আহিবৰ সময়ত বাৰান্দাত বহি থাকা আৰু মোৰ কাৰণে চৰবত বনাই পেলাই ধুনীয়াকৈ দিয়া। আজি কি হ'ল তোমাৰ? ইমান খং উঠিছেনে তোমাৰ? কি কথাত খং উঠিছে কোৱাচোন মোক। মোক কিয় খং উঠি আছে শুনিব বিচাৰিছে? শুনক তেতিয়াহ'লে। এই ৰাতিপুৱাৰ পৰা গধূলিলৈকে যে আপোনাৰ দেউতাৰক আলপৈচান ধৰি থাকিব লাগে, সেইবিলাক আপুনি গম পাই জানো? অতিষ্ঠ হৈ গৈছোগে আৰু মই। আপোনাৰ লেখীয়া মানুহ মই দেখা নাই। এই বাপেকডালক ইয়ালৈ আনি পেলাই একেবাৰে সুখৰ সংসাৰ তৰিম বুলি ভাবিছে। দুটাকৈ ল'ৰা ছোৱালী পঢ়া শুনা, এই চহৰত থকা কিমান টকা পইচা খৰচ হয় তাৰ ওপৰেঞ্চি বাপেককো আনি পেলাই ঘৰখনত ৰখাইছেহি। হা, সেইজনেতো একেবাৰে একো এটা কৰিবও নোৱাৰে নিজে, আৰু লুকাই কৰি থৈছে, তাতে আকৌ খাবলৈ একেবাৰে মানে ৰাক্ষস মূৰ্তি ধৰি থাকে। অকল খাওঁ 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 ৰাতিপুৱাৰ পৰা গধূলিলৈকে। বোৱাৰী আমুকটো, বোৱাৰী তামুকটো, বোৱাৰী তামুকটো। হা, এইখন ঘৰলৈ তুমি মোক বোৱাৰী কৰি আনিছিলা নে চাকৰণী কৰি আনিছিলা? ভাল নেপাওঁ মই এইবিলাক কথা। হ'ব দিয়াচোন, দেউতা মোৰ বাদে কোনো নাই নহয়। দেউতাকনো ক'ত থম? তুমি কিয় তেনেকৈ কৈছা? কিয় নকম? আমাৰ দুটাকৈ সন্তান আছে, সিহঁতৰ ভৱিষ্যতৰ কথা আমি ভাবিব লাগিব। এই বুঢ়াটোৰ লগত যদি দৰৱ পৰা আদি কৰি খোৱা বস্তুৰ পৰা আদি কৰি সকলোবোৰ পইচা যদি এই বুঢ়াটোৰ নামতে খৰচ কৰি থাকে, আমাৰ সাঁচতীয়া ধন এটা পিছত নাইকিয়া হৈ যাবগে, সেইটো কথা গম পাব। এই বুঢ়াটোৱে একো এটা কৰিব নোৱাৰে নেকি? ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকল বহি বহি খুৱাইছো, পিন্ধাইছো, থাকিবলৈ ঠাই দিছো, সেয়াই মুঠতে। আৰু একো এটা কাম কৰিব নোৱাৰে নেকি? ঘৰখনত এটা মানুহে চলাবলৈ কিমান কষ্ট এই চহৰত তেওঁ জানে জানো? একেবাৰে কৈছো নহয়, মানে মোৰ মাথাই দি জুই ওলাই যায়গে এইবোৰ কথা ভাবি লৈ। পেটুত কলংক সপা চপাই আনিছে। কিয়নো তেনেকৈ কৈছা মোৰ দেউতাৰ বিষয় লৈ? হ'ব দিয়াচোন, দেউতানো কেইদিন জীয়াই থাকিব, থাককচোন ভালকৈ। তুমি এনেকুৱা নকৰিবা। হ'ব হ'ব, একো নকৰো। কথা কৈছে শুনা, কেনেকুৱা কি কৰিব লাগে মইহে জানো। আইঐ, খোৱাৰ নামত পইচা, হা, দৰৱৰ নামত পইচা, আকৌ ফল মূল খিনি আছেই। একদম কৈছো নহয়, ভাত সুদা ভাত নেখায়ে, এনে একেবাৰে মিনিষ্টাৰটোহে একেবাৰে। দেখা নাই জানো? খালি ভাত খাবই নোৱাৰে, সদায় মাছ মাংস লাগিব, আকৌ ভালকে বনাই দিব লাগিব। তাৰ ওপৰেঞ্চি সেই ফলহা বস্তুৰ পৰা খায়ে থাকিব। এইবিলাক কি? এইবিলাক এনেই আহিছে নেকি? হা, এনেই আহিছে? ল'ৰা ছোৱালী স্কুলৰ নামত কিমান গাল টকা যায় সেইটো তেওঁ জানে জানো? ঘৰখন চলাওঁতেনে কিমান গাল টকা যায় সেইটো তেওঁ জানে জানো? আইঅ, এই চহৰত থকা মানুহেহে বুজি পায়। একদম A to Z বস্তু কিনিব লাগে, ইয়াত যে এনেই একো এটা নাপায় সেইটো তেওঁ নাজানে নহয়। তেওঁ এতিয়াও চাকৰি কৰাৰ বয়স হৈ আছে। কিবা এটা বিচাৰি কিবা এটা কৰিব নোৱাৰে নেকি? ঘৰখনৰ সহায় কৰিব নোৱাৰে নেকি? এনেই বহি থম মদন গোটৰ হৈ বহি পেলাই খাবলৈ আহিছে মুঠতে। খাইছে আৰু মুঠতে মুখে খাইছে এইটোৱে। নিৰ্মালী, কিয়নো তেনেকৈ কৈছা বাৰু তুমি? মনে মনে শিকা, কথা কবলৈ আহিছে। তোমাৰ দেউতাৰক কৈ দিবা কিবা কাম কৰিবলৈ। এনেকে বহি বহি আৰু খুৱাব নোৱাৰো মই, বুজিলানে? আৰু শুনা, তুমি তোমাৰ দেউতা আৰু মোৰ ভিতৰত যিকোনো এটাকে বাচিব পাৰিবা। নহলে এইখন ঘৰত দেউতা থাকিব, নহলে মই থাকিম, বুজিলা নহয়? আৰু যদি কেনেবাকে দুইটাকে তুমি বাচিবলৈ হয়, তেতিয়াহ'লে মই ল'ৰাই ছোৱালীয়ে টালি টোপোলা বান্ধি পেলাই মোৰ মাৰ ঘৰলৈ গুচি যামগৈ। মোৰ মাৰ ঘৰে ইমান মোক খুৱাব পিন্ধাব নোৱাৰা নহয়। এতিয়াও 10 তোমাৰ দম আছে। মোৰ দেউতাই চাকৰি কৰে, মায়ে চাকৰি কৰে, মই তাক খামগে। তোমাৰ লেখীয়া এটা লৈ আহিলো আৰু মুঠতে এইবোৰ পেটুত কলগহ লবলৈহে আহিলো আৰু এইখন ঘৰলৈ। ঘৰখনত সুখ শান্তি বোলা বস্তুটোতো নায়েই, অকণো ক'ৰবালৈ ওলাই যাবলৈও নোৱাৰো এই বুঢ়া টকা। হা, অকল দিনৰ দিনটো ৰখি থাক। সময়মত দৰৱ সোপা দে, সময়মত সেই ফল মূল কাটি দে, সময়মত ভাত এগাল মুখৰ আগত দে, সময়মত চাহ এসোপা মুখৰ আগত দে। হা, কথাও যে আৰু দেই। বোৱাৰীয়ে দেখোন মোক ইমান গালি পাৰি আছে, ল'ৰায়ে একো এটা মুখেৰে কোৱা নাই। কিয়? অ মালতী, দেখিছানে? তোমাৰ লগতে ময়ো যদি গুচি গলোহেঁতেন, আজি এনেকুৱা দিন দেখিব লগা নহলেহেঁতেন। মোৰনো কি দৰকাৰ আছিল সেই গাঁও ঘৰখন এৰি ইয়ালৈ আহিবলৈ? মই ভাবিছিলো ল'ৰা বোৱাৰীৰ ওচৰত থাকিম, ভালকে থাকিম, যি কেইটা দিন থাকো সুখে শান্তিয়ে থাকিম। কিন্তু আজি বোৱাৰীয়ে দেখোন মোক গালি পাৰি আছে, বৰ বেয়াকৈ কৈছে। মই এইটো বয়সত ক'ত কি কৰিমগৈ বাৰু? মই কি কৰা নাই? ল'ৰাটো সৰুৰে পৰা তুলি তালি ডাঙৰ দীঘল কৰি
পঢ়ুৱাই শুনুৱাই তাক আজি চাকৰি এটা কৰাৰ যোগ্য কৰি তুলিলো। মই হেনো তাৰ বাবে একোৱেই কৰা নাই। তাৰ কাৰণ এইটো কৰোঁতে কৰোঁতে মোৰ জীৱনৰ আধা বয়সেই গুচি গ'ল। আহ, এতিয়া আকৌ বোৱাৰীয়ে কৈছে কি মই বোলে ল'ৰাৰ বাবে একোৱেই কৰা নাই। মই বহিছো খাইছো। আহ, কিয় বহি নেখাম? মোৰ ল'ৰাক মই যোগ্য কৰি তুলিছো। বুঢ়াৰ কালত সাৰথি হবৰ বাবেহে মই তাক যোগ্য কৰি তুলিছো। কিয় তাৰ পইচাইহে মই খাইছো? বোৱাৰী আজি মোক এনেকুৱা কিয় কৰিছে? হ'ব, কাইলৈ ৰাতিপুৱাই মই কিবা এটা নহয় কিবা এটা কাম বিচাৰি যাবই লাগিব। এনেকৈ নহব আৰু কিমান কথা শুনিম মই। গাত এটোপাল তেজ থকালৈকে কাম কৰি যাম। নিজৰ অন্তত বস্তু কেইটা আনিবলৈকে পইচা কেইটা যোগাৰ কৰি ল'ম। যাম মই কাইলৈ ৰাতিপুৱাই মই কাম বিচাৰি যাব লাগিব। বৰ দুখ পাইছো আজি অন্তৰত। চাওক, আপুনি এইটো বয়সত কাম কৰিব নালাগে নহয়। এইটো বয়সত আপুনি ঘৰত থাকি মেলি মানে ভগৱানক চিন্তা কৰিব লাগে, ভাল ভাল কথা আয়ত্ব কৰিব লাগে, সেইবোৰহে। এনেকৈ আপুনি কাম বিচাৰি ঘূৰি ফুৰিব নালাগে নহয় এইটো বয়সত। আপোনাক এইটো বয়সত আপোনাৰ ঘৰৰ মানুহে আহিবলৈ দিছেনে কাম বিচাৰি? আৰু আপোনাৰ ঘৰত মানে আপোনাৰ পুত্ৰ বা তেনেকৈ কোনো সন্তানেই নাই নেকি? আপুনি এইটো বয়সত কাম বিচাৰি ঘূৰি ফুৰিছে? মোৰ থাকোঁতেনে চব আছে। ল'ৰা, বোৱাৰী, নাতি সকলো আছে। কিন্তু কিছুমান কথাৰ কাৰণে মই কাম কৰিবলৈ আহিছো। সেইকাৰণেহে কাম বিচাৰি আহিছো ছাৰ। আপুনি মোক ছাৰ বুলি নক'ব পাই। মানে আপোনাৰ বয়সৰ মানে মোৰ দেউতাৰ লগৰ আপুনি দেউতা দিয়কচোন। আপুনি যদি মোক ছাৰ বুলি কয় মোৰ বৰ বেয়া লাগিব। চাওক, মই আপোনাক মানে কাম দিব নোৱাৰিম, বেয়া নেপাব। কাম আছে, কিন্তু আপুনি কৰিব নোৱাৰিব, মোৰ বেয়া লাগিব। নাই, মই আপোনাক কামত ৰখাব নোৱাৰোঁ, বেয়া নেপাব দেই। হ'ব দিয়ক, ঠিক আছে, মই গৈ থাকো। অঞ্জনৰ দেউতাকে কেইবা ঠাইতো কাম বিচাৰিলে, কিন্তু তেওঁক কাম দিবলৈ কোনোৱে সন্মত নহ'লে। কাৰণ তেওঁৰ বয়সটো বেছি, সেইবাবে কামত লগাবলৈ বেয়া পালে। বোৱাৰী, বোৱাৰী অ, ঠাণ্ডা পানী এগিলাচ লৈ আহাচোন, বৰ পিয়াহ লাগিছে। ইমান ৰ'দত ওলাই গৈছিলো, যিটো কামৰ কাৰণে গৈছিলো একোৱেই নহ'লে। পাৰিলে চৰবত এগিলাচকে লৈ আহাচোন, তেতুটো শুকাই গৈছে অ। চৰবত লাগে? মই কাম কৰা মানুহ নেকি? ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকল অৰ্ডাৰে দি থাকিব। মই এই বুঢ়াটো গ'লগে বুলিহে ৰাতিপুৱাৰ পৰা দেখা নাই। মই বোলো গ'লগে চাগে, মনটোত ইমান ফূৰ্তি পালো, এতিয়া আকৌ আহিছে। চৰবত লাগে, খুৱাই আছো, দি আছো তোক আজি সেকা মই। ইমান গৰম, যিটো কামৰ কাৰণে ওলাই গৈছিলো একোৱেই নহ'লে দেখোন। কাইলৈ আকৌ যাব লাগিব। বোৱাৰী অ, সোনকালে লৈ আনা মাজনী। কিহলে চিঞৰি আছে হা? কিহলে চিঞৰি আছে? আপোনাৰ হাত ভৰি নাই নেকি পানী গিলাচ লৈ খাবলৈ? মই দিলেহে হয় নি? কি মই এইখন ঘৰৰ কাম কৰা মানুহ বুলি ভাবিছে নেকি আপুনি? য'ৰ ত'ৰ পৰা আহি পেলাই পানী বিচাৰিবহি। মই নোৱাৰো, নিজৰ হাত ভৰি আছে নহয়, লৈ খাওকগে। মাজনী, তুমি ইমান খঙত কিয় কথা কৈছানো? ৰ'দৰ পৰা আহিছো, বয়স হৈছে, সেইকাৰণে পানী গিলাচ বিচাৰিছো। আৰু মাথাটো কিবা ঘূৰোৱা লাগিছে, ৰাতিপুৱাৰে পৰা একোৱেই খোৱা নাই। চকু কুঁৱলী দেখিছো, সেইকাৰণেহে তোমাক মই পানী গিলাচ লৈ আহিবলৈ কৈছিলো, নহ'লে মই নিজেই লৈ খালোগেহেঁতেন। হ'ব দিয়া, তুমিনো মোক ইমান কিয় খং কৰিছা? মই তোমাক নিজৰ ছোৱালীৰ দৰে ভাবো, তুমিনো মোক ইমান কিয় খং কৰিছা কোৱাচোন? নিজৰ ছোৱালীৰ দৰে ভাবে? দেখিছো আপুনি মোক নিজৰ ছোৱালীৰ দৰে ভাবে নে কি বুলি ভাবে? দেখা নাই জানো একেবাৰে? মই কি বিচাৰিছো জানেনে নাই? যদি আপোনাক এইখন ঘৰত থাকিবলৈ মন আছে, তেতিয়াহ'লে আপুনি কাম বিচৰক। আমাৰ ওপৰত এনেকে বোজা হৈ পেলাই খাই থাকিম বুলি নাভাবিব। আৰু শুনক, অতদিনেতো ফিৰতেই খুৱাই আছিলো আপোনাক। এতিয়া নহ'ব। চহৰত চলাটো ইমান টান, গম পায়নে নাপায়? A to Z পইচা দিব লাগে, তাৰ ওপৰেঞ্চি ল'ৰা ছোৱালী পঢ়োৱা, ঘৰৰ ভাড়া, আৰু আপুনি আছে তাৰ ওপৰেঞ্চি। আপোনালে কিমান সোপা টেবলেট আনিব লাগে, আকৌ এইবোৰ কি বুলি কয়, ফল মূল আনিব লাগে, আৰু কত কি যে বস্তু। সুদা ভাত নেখায়েই তেওঁ, এনে একেবাৰে মিনিষ্টাৰজন।
সেইকাৰণে কৈছো কিবা কাম এটা কৰক, নহ'লে এইখন ঘৰৰ পৰা ওলাই যাব। দৰ্জা খোলা আছে, সেইটোৱেই মোৰ কথা। কাম কৰিলে কাম কৰক, নহ'লে দৰ্জা খোলা আছে, ওলাই যাব ক'বালে। নহ'লে মই গতিয়ে নি পেলাই সেই বৃদ্ধাশ্ৰমত থৈ আহিমগে, কোনেও গমেই নাপাব। বোৱাৰী, কিয়নো তুমি তেনেকৈ কৈছা? তোমাৰ দেউতাৰ লগত মই দেউতা নহয় জানো? সৰুৰে পৰা ল'ৰা ছোৱালী তুলি তালি ডাঙৰ দীঘল কৰে মাক বাপেকে এই বৃদ্ধা সময়ত লগত থাকিবলৈ, সহায় হবলৈ। এতিয়া মোৰ ল'ৰাটোৱে মোক চাব লাগিব, নহলে মই কলৈ যাম? আৰু তুমি এনেকৈ কিয় কৈছা? সি মোক নেচালে কোনে চাব? সৰুতে মাক ঢুকাইছে। তাক মই ইমান কষ্টেৰে তুলি তালি ডাঙৰ দীঘল কৰিলো, এতিয়া চাকৰিৰ যোগ্য কৰালো। সি মোক এতিয়া চাব লাগিব। মই কাম বিচাৰি গৈছিলো, কিন্তু মোক এইটো বয়সত কোনেও কাম নিদিয়ে। মই কি কৰিম বোৱাৰী? লাগিলে মই ঘৰ সৰা মোচা সকলো কাম কৰি দিম, তথাপিতো তুমি মোক এনেকুৱা নকৰিবা অ বোৱাৰী। ইয়াৰ পৰা উলিয়াই দিলে মই কলৈ যাম? মই কি কৰিম? আৰু মোক বৃদ্ধাশ্ৰমলৈ নপঠিয়াবা বোৱাৰী। মোৰ এতিয়া সাৰথি বুলিবলৈ তোমালোকেই আছা। তোমালোকে তেনেকুৱা নকৰিবা অ বোৱাৰী, তেনেকুৱা নকৰিবা। যদি তেনেকুৱা কৰিবই নালাগে, তেতিয়াহ'লে কাম এটা বিচৰক, নহ'লে আপোনাক আমি এনেকে খুৱাই থাকিব নোৱাৰো, মই কৈ দিছো হ'লে। সেই বুঢ়া বয়সতো আজি বোৱাৰীৰ পৰা কথা শুনিব লগা হৈছে। কি কৰিম বাৰু? হে ভগৱান, তাতকৈ মোক মাৰি লৈয়ে যোৱা অ। মই গোটেইখন কাম বিচাৰো, কোনেও নিদিয়ে দেখোন মোক। কাইলৈ আকৌ ৰাতিপুৱাই ওলাই যাব লাগিব। যিয়েই নহওক ঠেলা চলাম, নহলে কিবা বস্তু পাতি কঢ়িয়াই মেলি হলেও পইচা কেইটামান আনিবই লাগিব। বোৱাৰীৰ পৰা এনেকৈ কথা শুনি থাকিব নোৱাৰো আৰু। ল'ৰাকো কব নোৱাৰো নহয়, কিজানি কলেই সিহঁতৰ সংসাৰখন ভাগি যায় বুলি মোৰ ভয় লাগে। মালতী ঐ, তই যতে আছ মোক চাই আছনে বাৰু? মোকনো তোৰ লগতে কিয় লৈ নগলি অ? এই বৃদ্ধা বয়সত বোৱাৰীৰ পৰা কথা শুনিবলৈ তই মোক থৈ গলি হয়নে? অ বোপাই, তোমালোকৰ অফিচত কিবা কাম ওলাইছে নি বাৰু? কেনেবাকে গম পোৱা নে? মোক মানে কাম এটাৰ বৰ প্ৰয়োজন হৈছিলে। লাগিলে অফিচ সৰা মোচা হলেও হব, লেট্ৰিন বাথৰুম চফা কৰা হলেও হব, মুঠতে যিকোনো কাম মই কৰিম। তুমি গম পোৱা নেকি বাৰু তেনেকুৱা কিবা কাম আছে নেকি ইয়াত? কি আচৰিত, আপুনি এইটো বয়সত ঘৰতহে থাকিব লাগে? এনেদৰে কাম বিচাৰি ফুৰিলে শোভা নেপায় নহয় দেউতা। আপোনাৰ ল'ৰা ছোৱালী নাই নেকি? আপুনি এইটো বয়সত কাম কৰিবলৈ যে আহিছে? এইটো বয়সত আপোনালোকে আৰাম কৰা বয়স। মোৰো দেউতা আছে নহয়, মই এনেদৰে কাম কৰি মেলি দেউতাক পোহপালন দি আছো। আপোনাৰ ল'ৰা ছোৱালী নাই নেকি বাৰু? সঁচাকৈ মোৰ আপোনালৈ বৰ বেয়া লাগিছে, কিন্তু আপোনাক এইটো বয়সত কোনেও কাম নিদিব নহয় দেউতা। বেয়াই লাগিছে পাই, কিনো কৰিম আৰু। বোপাই, থাকো তেনে সকলো আছে, কিন্তু থাকিও মিছা হৈছে অ। কি হ'ল ৰমেশ, এখেত কোন? ছাৰ, এখেতে মানে কাম বিচাৰি আহিছে, কিন্তু তাকে মই কৈছো এইটো বয়সত ঘৰত আৰাম কৰা বয়সে তেওঁ কাম বিচাৰি আহিছে, সেইটোকে মই তেওঁক কৈছো। বোপা, তুমি ইয়াত চাকৰি কৰা নেকি? দেউতা, তেখেতৰে অফিচ এইটো, তেখেত এইটো অফিচৰ বছ হয়। হয় নেকি? ভালেই হ'ল ছাৰ, আপোনাক লগ পালো। ছাৰো, মোক আপুনি যেনে তেনে কাম এটা দিয়কচোন, মোৰ চলাত বৰ অসুবিধা হৈছে। কিন্তু আপুনি মোক ছাৰ বুলি নেমাতিব, আপুনি মোৰ দেউতাৰ লগৰ দেউতা দিয়কচোন, আৰু মই আপোনাৰ পুত্ৰৰ লগৰ পুত্ৰ নহয় জানো? আপুনি মোক ছাৰ বুলি নেমাতিব, মোৰ নাম জ্যোতিষমান, জ্যোতিষমান বুলিয়ে মাতিব। পিছে আপোনাৰ মই এতিয়া কি কাম দিম বাৰু, ভাবিয়েই পোৱা নাই। আপোনাৰ ল'ৰা ছোৱালী নাই নেকি দেউতা? আপুনি যে এইটো বয়সত কাম কৰিবলৈ আহিছে। আছে আছে, মই আপোনাক হাত কৰজোৰ কৰি কৈছো, আপুনি মোক কিবা এটা নহয় কিবা এটা দিয়কচোন, সৰু সুৰাকে হলেও হব। আপোনাৰ অফিচত মানে সৰা মোচা বা লেট্ৰিন বাথৰুম চফা কৰা কিবা এটা দায়িত্ব দিলেই হব। মুঠতে মোক পইচা কেইটকামানৰ বহুত প্ৰয়োজন হৈছে। হ'ব দিয়ক, আপুনি চিন্তা নকৰিব, বলক আপুনি মোৰ লগতে ভিতৰলৈ বলক। তোমাক ভগৱানে মংগল কৰক বোপাই, তোমাক ভগৱানে মংগল কৰক, কুশলে ৰাখক, তাকেই মই আশীৰ্বাদ কৰিছো। ছাৰ, আপুনি যে মোক আপোনাৰ ৰুমলৈকে লৈ আহিলে।
আৰে মই আপোনাক কৈছোৱে দেখোন আপোনাৰ পুত্ৰৰ লগৰ পুত্ৰ মোক ছাৰ বুলি নামাতিব, জ্যোতিষ্মান বুলি মাতিব, তেতিয়া মোৰ ভাল লাগিব দিয়কচোন। এনেকৈ মাতিলে মোৰ ভাল নালাগে নহয়। আৰু শুনক, আপোনাক মই কাম কৰিবলৈ দিবলৈ ইচ্ছা নাই, তথাপিতো আপুনি এটা কাম কৰিব, ইয়াত কিছুমান ফাইল থাকে, সেই ফাইলবোৰ আপুনি ৰুমে ৰুমে দি থৈ আহিলেই হৈ যাব, আৰু তাৰ পাছত আপুনি এই চকীখনতে বহি থাকিব, হ'বনে? হ'ব দিয়া। মই মই কৰিব পাৰিম, মই কৰিম। ঠিক আছে তেতিয়াহ'লে। অঞ্জনৰ দেউতাকে এটা ডাঙৰ অফিচত কাম কৰিবলৈ ল'লে আৰু জ্যোতিষ্মানেও মানুহজনক কাম দিলে। তেওঁ বৰ ভাল পালে। এনেদৰেই দিনবোৰ বাগৰিল। এদিনৰ কথা। শুনকচোন, এই টেবুলত থকা ফাইল কেইটা আপুনি 2 মহল ওপৰত দি থৈ আহকে। লিফ্টত যাব কিন্তু, খোজকাঢ়ি চিৰিয়ে নাযাব দেই। হ'ব দিয়া, মই দি থৈ আহোঁগৈ। এনেদৰে অঞ্জনৰ দেউতাকে ফাইল কেইটা দিবলৈ 2 মহল ওপৰলৈ গ'ল। এখেতে নিব লাগিছিলে এইটো ইম্পৰ্টেণ্ট ফাইলটো, লৈ গ'ল সেই অদৰকাৰী ফাইল কেইটামান। ময়ো ক'বলৈ পাহৰিয়ে গ'লো নহয়। যাওঁ, এইটো ময়ে দি থৈ আহোঁগৈ। তেখেতকনো আৰু কিমান ক'ম, বুঢ়া মানুহ, ক'বলৈও বেয়া লাগে। দেউতাৰ লগৰ দেউতা নহয় জানো, বেয়াই লাগে প্ৰায়। যিজন ল'ৰাই এনেকুৱা কৰিছে তেওঁ সুধা হ'ব নালাগিব। তেওঁকো মানিছো কিন্তু দেই, সঁচাকৈ এই বৃদ্ধ বয়সত বাৰু এনেকৈ কাম কৰিবলৈ পঠিয়াই দিব লাগেনে? তেনেকুৱা লোৱা পৰা হ'লে মই কি কৰিলোহেঁতেন ঠিকেই নাই। যাওঁ, ফাইলটো ময়ে দি থৈ আহোঁগৈ। আপোনাক ফাইল দিবলৈ কৈছিলে, সেইকাৰণে লৈ আহিছো। হ'ব, এই টেবুলতে থৈ যাওকচোন আপুনি। মাতটো দেখোন চিনাকি চিনাকি লাগিছে। আমাৰ বোপাই মাতৰ দৰে লাগিছে দেখোন। বোপাই, বোপাই। আপুনি কাক বোপাই বোপাই মাতি আছে? হা, কাক মাতি আছে? আৰে দেউতা, আপুনি ইয়াত যে, আৰু মই এইটো অফিচত কাম কৰোঁ বুলি আপুনি নাজানে নেকি? সকলো মান সন্মান আপুনি ধূলিৰ লগত মিহলি কৰি পেলালে। এইবোৰ চাকৰি কৰিবলৈ আপুনি ইয়ালৈ আহিছে? হা, লাজ চৰম নাই নেকি আপোনাৰ? আৰু মোক সকলোৱে ইয়াত ছাৰ বুলি মাতে, গতিকে আপুনিও মোক ছাৰ বুলি মাতিব, বুজিলেনে? যাওক এতিয়া ইয়াৰ পৰা। আৰু শুনক, আপুনি ইয়াত কাকো নক'ব যে মই আপোনাৰ পুত্ৰ আৰু আপুনি মোৰ দেউতাক বুলি, কাৰো আগতে নক'ব, শুনিছে নহয়? যাওক, ইয়াত ফাইলকেইটা থৈ যাওক ইয়াৰ পৰা। সঁচাকৈ দেই, মানে এই মানুহটো যে কিহে পাইছে নহয়, এই অফিচটোতহে পালেহি, মই কোৱা চাকৰি কৰা এই অফিচটোতহে তেওঁ পালেহি। যাওক বুলি কৈছো নাই ইয়াৰ পৰা, ওলাই যাওক। আৰু শুনক, মোক ছাৰ বুলি মাতিব। মানুহ মানে অফিচৰ সকলো কৰ্মচাৰীৰ আগত মোক ছাৰ বুলি মাতিব, নহ'লে চাবচোন। অঞ্জনে দেউতাকক এনেদৰে গালি পাৰি থকা অঞ্জনৰ বছে শুনিলে আৰু বছে ভাবিলে এই বৃদ্ধ মানুহজন মানে অঞ্জনৰ দেউতাক। ইয়াকো এসেকা দিব লাগিব বুলি বছ কেবিনলৈ সোমাই আহিলে, মানে অঞ্জনৰ কেবিনলৈ সোমাই আহিলে। অঞ্জন, এই মানুহজনক তুমি এনেকুৱা বেয়া ব্যৱহাৰ কিয় কৰিছা? কোনোবা হয় নেকি তোমাৰ? আৰু শুনা, আজি মই 2টা বজাত এখন মিটিং দিছো, উপস্থিত থাকিবা তাত। নাই ছাৰ, এইজন মোৰ কোনো নহয়, মই বাৰু উপস্থিত থাকিম। হঠাতে এনেকৈ মিটিং দিলে যে, এটা বৰ ইম্পৰ্টেণ্ট কথা আছে, সেইটো কথা আলোচনা কৰিব লাগিব। 2টা বজাত আহি যাবা। দেউতাও বাৰু ইয়াত আহি পেলাই বহি থাকিবহি লাগেনে? মই ঘৰত গৈহে আজি দি আছো ৰ। হাই এভৰিৱান, আপোনালোকক ইয়ালৈ মতা এটা কাৰণ আছে। মোৰ এটা আজি উদ্দেশ্য আছে। উদ্দেশ্যটো মই মোৰ দেখি পেলাই বৰ দুখ লাগিলে, কাৰণ হয়তো চাগে মোৰ কোনো নাই বাবেই সেই দৃশ্যটো দেখি মোৰ আজি অন্তৰখন কোলা পৰি গৈছে। আপোনালোকক মই সেই কাহিনীটো কবলৈ ইয়াত গোটাইছো, কাৰণ কিছুমান মাক দেউতাকে সৰুৰে পৰা এটা ল'ৰা ছোৱালীক তুলি তালি ডাঙৰ দীঘল কৰিবলৈ কিমান কষ্ট কৰে, সেই কষ্টৰ মূল্য কিছুমান পুতেকে বুজে আৰু কিছুমানে নুবুজে। এনেকুৱা এটা ঘটনা আজি আমাৰ অফিচত হৈছে। ইমান এটা ডাঙৰ অফিচত এনেকুৱা এটা ঘটনা হ'ব পাৰে বুলি মই ভাবিব পৰা নাছিলো। আৰু মোৰ সৰুৰে পৰা মা দেউতা নাই যে, সেইকাৰণে মই চাগে এই ঘটনাটো মই সহজভাৱে ল'ব পৰা নাই। আজি মই প্ৰায় 11:30মান বজাত অঞ্জনৰ অফিচলৈ অঞ্জনৰ কেবিনলৈ গৈছিলো। তাত কি হ'ল জানে? অঞ্জনৰ এইজন হৈছে দেউতাক, আৰু অঞ্জনে দেউতাকক দম দিছে যে তই মোক ইয়াত ছাৰ বুলি মাতিবি, মোক সকলোৱে ছাৰ বুলি মাতে, আৰু তই ইয়াত মোক দেউতাকৰ পৰিচয় নিদিবি, আৰু মই তোৰ পুত্ৰ নহয় বুলি তই থাকিবি, তই মোক ইয়াত বোপাই বোপাই মাতি নাথাকিবি। হাৰে, তুমি কোনটো হতে আজি দেউতাক সেই ফাকি কথা কবলৈ পাৰিছা? সেই দেউতাই তোমাক আঙুলি মূৰত ধৰি ইমানখিনি আনিলে, তুমি আজি সেই দেউতাক শুশ্ৰূষা কৰি ভালকে সেৱা শুশ্ৰূষা কৰি ঘৰতহে ৰাখিব লাগিছিলে। তুমি সেইজন দেউতাক আজি কিয় তুমি অফিচত কাম কৰিবলৈ পঠিয়াইছা? তোমাৰ সেই কোনো অকাত নাই নেকি? দেউতাক ভালদৰে ৰাখিবলৈ, দেউতাক কিবা এটা খুৱাই পিন্ধাই ভালদৰে ৰাখিবলৈ তোমাৰ সেই কোনো অকাত নাই নেকি? সেইকাৰণে মই ভাবিছো ল'ৰা ছোৱালী মাক দেউতাকেহে ল'ৰা ছোৱালীক তোলে। কিছুমান ল'ৰা ছোৱালী নাথাকিলে মাক দেউতাকে তুলি নলয় জানো? ঠিক তেনেকৈ মোৰ আজি
সংসাৰত কোনোৱেই নাই, মা দেউতা কোনোৱেই নাই। সেই মই ভাবিছো আজি অঞ্জনৰ দেউতাকক মই তুলিম, মোৰ দেউতা হ'ব আজিৰ পৰা। আপোনালোকে কি ভাবে, অঞ্জনক মই ইয়াৰ পৰা ছাছপেণ্ড কৰো নে ইয়াত থাকিবলৈ দিওঁ? এনেকুৱা এজন মানুহক মই মোৰ অফিচত ৰাখিলে ভাল হ'বনে বাৰু? আজি তেওঁ নিজৰ দেউতাকক এনেকুৱা বেয়া বিহেভ কৰিছে, কাইলৈ আন এজনক নকৰিব তাৰ কোনো মানা নাই নহয়। অঞ্জন, তুমি এনেকুৱা কিয় কৰিলা? কিয় কৰিছা তুমি? আৰু শুনা, তোমাৰ দেউতাক তুমি এনেকুৱা ব্যৱহাৰ, চি মই বৰ লাজ পাইছো। তেওঁ তোমালোকৰ কথা ইমান ভালকৈ কয় আৰু তোমালোকে তেওঁ গুৰুত্বই নিদিয়া। ইমান তোমালোক নিৰ্লজ্জ। সঁচাকৈ দেই, তোমাৰ লিখা পুত্ৰ থকাতকৈ নথকাই ভাল। ছাৰ, এনেকুৱা কাম নকৰিব, কাৰণ মোৰ সংসাৰখন কেনেকৈ চলাম? মোৰ দুটা ল'ৰা ছোৱালী আছে, সিহঁতৰ মুখলৈ চাই মোক ছাৰ ছাছপেণ্ড নকৰিব প্লিজ ছাৰ, মই আপোনাৰ ভৰিত ধৰিছো। নাই মই সেইটো ক'ব নোৱাৰো, দেউতাই ক'ব। দেউতা, কি কৰিলে ভাল হ'ব? এনেকুৱা ল'ৰাক এনেকুৱা অফিচত ৰাখো নে নেৰাখো আপুনি ডিচাইড কৰক। মোৰ উপায়, মইনো কি কৰিম? তুমি যি ভাল দেখা তাকেই কৰা, মই ক'বলগীয়া একো নাই। দেউতা, আজিৰ পৰা মই আপোনাক বেয়া ব্যৱহাৰ নকৰো, প্লিজ আপুনি ছাৰক বুজুৱক প্লিজ। নিৰ্মালী, ক'ত আছা? মোৰ চব শেষ হৈ গ'ল, তোমাৰ পৰাই মোৰ চব শেষ হৈ গ'ল, মই ধ্বংস হৈ গ'লো। এতিয়া কি কৰা তুমি? কি হ'ল ইমানকে যে চিঞৰিছে? মই কি কৰিলো? মোৰ কাৰণে আপোনাৰ কি হ'ল? কি ধ্বংস হ'ল? মোক চাকৰিৰ পৰা ছাছপেণ্ড কৰিলে, বুজিলানে নাই? সেইবোৰ হৈছে তোমাৰ কাৰণে। তুমি অতদিনে দেউতাক ইমান টৰ্চাৰ কৰিলা কাম কৰিবলৈ। দেউতাই গৈ সেই মই কৰা অফিচটোতেই মানে কাম কৰিছে। আজি মই দেউতাক দেখি পেলাই কিবা কিবি ক'লত বছে শুনিলে আৰু বছে মোক ছাছপেণ্ড কৰিলে। এনেকৈ দেউতাক মাকক এনেকৈ ব্যৱহাৰ কৰাৰ বাবে মোক ছাছপেণ্ড কৰিলে। এইবোৰ সকলোবোৰ তোমাৰ বাবেই হৈছে। এতিয়া কি কৰা একমাত্ৰ এতিয়া দেউতাই যদি মোৰ চাকৰিটো ৰক্ষা কৰিব পাৰে, যদি দেউতাইহে পাৰিব। তাৰ বাদে আৰু ঘৰত এতিয়া বহি খাবলৈ পাম নে নেপাম তাৰো ঠিক নাই। ইমান এটা ধুনীয়া সুন্দৰ চাকৰি মোৰ গ'ল, তোমাৰ পৰা গ'ল। দেউতাক ইমান টৰ্চাৰ নকৰা হলে আজি মই কিমান ধুনীয়াকৈ কাম কৰি আছিলো। এতিয়া 5 টকা তোৰ পৰা হৈছে এইবোৰ। মই কি কৰিলো? মোকে ধৰিব এতিয়া। দেউতাকে কাম কৰিবলৈ নিদিয়ে, এতিয়া আকৌ দেখিছে মোৰ ওপৰতে কথা শুনাইছে। মোৰ বাবে চাকৰিটো গ'ল, নিজৰ দেউতাক চাকৰিটো গৈছে বুলি নকয়, এতিয়া মোৰ বাবে চাকৰি গ'ল। কথা কৈছে। তই মোৰ দেউতাৰ বিষয়ে আৰু এটা কথাও নকবি। অতদিনে মই বহুত শুনিলো, অতদিনে মই বহুত সহ্য কৰিলো। আজিৰ পৰা মই একো কথাই নুশুনো। আৰু শুন, দেউতাক যদি তই ভাল ব্যৱহাৰ নকৰ নহয়, তোক মই এইখন ঘৰৰ পৰা গতিয়াই উলিয়াই দিম। চাই থাকিবি কিন্তু। তেনেকৈ উলিয়াই দিম মই। তোৰ সঁচাকৈ মানে বেছি হৈছে, কিন্তু বেছি কথা নকবি। দেউতাক মোক কেনেদৰে সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিছে একমাত্ৰ মইহে জানো। তোৰ এই কথাৰ পাকত পৰি পেলাই মই বহুত বেয়াকৈ কৈছিলো দেউতাক। আজি মই তাৰ বাবে পস্তাইছো। মোৰ দেউতা মোৰ কথা, তোৰ দেউতাৰক তোৰ মাৰক যদি এনেকৈ কওঁ তই কেনেকুৱা পাবি? মোৰ মা দেউতাক তই এনেকৈ কিয় কবি? তই ওলাই যা, তই মোৰ ঘৰৰ পৰা ভালে ওলাই যা, নহ'লে তোক মই গতিয়াই উলিয়াই দিম। আৰু দেউতাক কি কৈছিলি? তই বোলে গতিয়াই পেলাই বৃদ্ধাশ্ৰমত থবিগে। মই দেউতাক থোৱাৰ আগত তোৰ মাৰ আগত থৈ আহোঁগে বল গতিয়াই। তোৰ পৰা মুঠতে মোৰ শান্তি নাইকিয়া হ'ল। বল বুলি কৈছো নে? বল, একদম বল বুলি কৈছো নে? মোৰ সঁচাকৈ বহুত ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক। দেউতা কলৈ গ'ল? দেউতাকক মাতকচোন, মই দেউতাক ক্ষমা খোজো। মোৰ সঁচাকৈ বৰ ডাঙৰ ভুল হৈ গ'ল, মই বুজিয়ে নেপালো। মোৰ নিজৰ মা দেউতাৰ লগত যদি আপুনি এনেকুৱা কৰিলেহেঁতেন মোৰ কেনেকুৱা লাগিলেহেঁতেন। আজি মই আপোনাৰ মা দেউতাৰ লগত এনেকুৱা কৰিছো, আপোনাৰ মনত বৰ কষ্ট হৈছে নহয়নে? মই আজিৰ পৰা দেউতাক মোৰ নিজৰ বুলি ভাবি, মোৰ নিজৰ মা দেউতা বুলি ভাবিম। দেউতাক মাতক, মই ক্ষমা খোজো, মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল। এতিয়া বুজি পাইছ? এতিয়া বুজি পাইছ? ক্ষমা খোজ দেউতাক, ভালে ক্ষমা খোজ। দেউতা, মোক ক্ষমা কৰি দিয়ক, মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল। মই আপোনাক এনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিলে। সঁচাকৈ মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল। আপুনি মোক আজিলৈকে বেয়াকৈ একো কথাই কোৱা নাছিলে, নিজৰ ছোৱালীৰ দৰে মৰম কৰিছিলে। মই বুজি নেপালো, মই বৰ সঁচাকৈ অহংকাৰী হৈ গৈছিলো। দেউতা, মোক ক্ষমা কৰি দিয়ক। আজিৰ পৰা আপুনি কামলৈ যাব নালাগে আৰু আপোনাৰ পুত্ৰক আপুনি চাকৰিটো ঘূৰাই দিয়ক দেউতা, নহ'লে আমাৰ সংসাৰখন শেষ হ'ব। আপোনাৰ নাতিনী দুটা কেনেকৈ পঢ়া শুনা কৰিব দেউতা?
হ'ব, চিন্তা কৰিব নালাগে। মই তোৰ বছৰৰ লগত কথা পাতি থৈ আহিছো। তই কাইলৈৰ পৰা চাকৰিলৈ যাবি। মই কাইলৈৰ পৰা নাযাওঁ আৰু মই ঘৰতে আৰাম কৰিম। আৰু এইবাৰৰ পৰা যদি কিবা হ'বলৈ হয় নহয়, মই ঘৰৰ পৰা সঁচাকৈ ওলাই গুচি যাম। আৰু বোৱাৰী, এনেকুৱা কেতিয়াও নকৰিবা। মনত বৰ কষ্ট পালো। হ'ব দিয়ক দেউতা। দেখিলি, আজি একমাত্ৰ দেউতাৰ বাবে মোৰ চাকৰিটো ৰল। হা, তই সঁচাকৈ দেই, তই এনেকুৱা আৰু দ্বিতীয় ভুল কেতিয়াও নকৰিবি। কৰিবলৈ হলে চাবি, তোক এইখন ঘৰৰ পৰা মই খেদি পঠিয়াম। হ'ব দে বোপাই, আৰু গালি নেপাৰিবি বোৱাৰী। মানুহ মাতে ভুল হয়ে আৰু। মোৰোতো তহঁত দুটাৰ বাদেনো কোন আছে কচোন? নাতি দুটাৰ বাদে তহঁত দুটাৰ বাদে মোৰনো এইখন সংসাৰত কোন আছে? আৰুনো কেইদিন জীয়াই থাকিম? মই ভাবিছো জীয়াই থকা কেইদিন ভালে কুশলে থাকো আৰু, সেইটোহে ভাবিছিলো। কিন্তু নহলে। হ'ব দে, এতিয়াৰ পৰা আৰু বোৱাৰী এনেকুৱা নকৰে আৰু। তই খং নকৰিবি। ভালকৈ আমি গোটেই কেইটাৰ মিলা প্ৰীতিৰে থাকিম। চিন্তা নকৰিবি, নহয়নে বোৱাৰী? দেউতা, আজিৰ পৰা আমি সকলো মিলা প্ৰীতিয়ে থাকিম। আপোনাক মোৰ নিজৰ দেউতা বুলি ভাবিম। দেউতা, হ'ব, আজিৰ পৰা তুমি মুঠতে আৰাম কৰিবা আৰু বোৱাৰীয়ে তোমাক সেৱা শুশ্ৰূষা কৰিব। হ'বনে? হ'ব দে, তহঁতে যে আকৌ ভুলবোৰ বুজি পালি, সেয়েই বহুত।